মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেখেতৰ উপস্থিতিত ইতিমধ্যে 3খন জিলাত আমাৰ কাৰ্যকৰ্তাৰ সন্মিলন অনুষ্ঠিত হ'ল। কাইলৈ আমাৰ কোকৰাঝাৰত আছে। কোকৰাঝাৰত প্ৰায় 8,000 কাৰ্যকৰ্তাৰ সন্মিলন হ'ব। 12টা পৰিষদীয় সমষ্টি আছে আৰু 9 তাৰিখে চিৰাং জিলাত আমি কাৰ্যকৰ্তা সন্মিলন আয়োজন কৰিম। তাতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব। গতিকে এনেদৰে আমি সংগঠনৰ যি বুথ সমিতি বুলি কোৱা হয়, যি আমাৰ নিৰ্বাচন জিকাত নিৰ্বাচন জিকোৱাত মুখ্য ভূমিকা গ্ৰহণ কৰে, তেনেকুৱা বুথ সমিতিসমূহৰ কাৰ্যকৰ্তা 5জনকৈ কাৰ্যকৰ্তাক আমি এই বৈঠকলৈ মাতিছিলোঁ। আৰু তেনেদৰে আমি তেখেতসকলৰ মাজত উৎসাহ উদ্দীপনা আৰু বিটিআৰত আমি কোনো শত্ৰুৰ বিৰুদ্ধে নিৰ্বাচন খেলিব খোজা নাই। এই যিটো আমাৰ টোন ছেটিং বুলি যাক কোৱা হয়, যিটো আমাৰ থিম যে কাৰো বিৰুদ্ধে নিৰ্বাচন খেলিব খোজা নাই, বিটিআৰৰ 35 লক্ষ বাসীৰ স্বাৰ্থত আমি বিটিআৰত স্থায়ী শান্তি, বিটিআৰত থকা 26টাতকৈ অধিক জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আৰু অধিক শক্তিশালী কৰা, লগতে এখন বিকশিত বিটিআৰ গঢ়ি তোলাৰ যি আমাৰ মন্ত্ৰ, সেই মন্ত্ৰখিনিৰ বিষয় আমি কাৰ্যকৰ্তাসকলৰ মাজত আমি এনেদৰে সভা বা সন্মিলনৰ জৰিয়তে আমি তেখেতসকলৰ সন্মুখত ৰাখি আহিছোঁ। আৰু সকলোৱে অসীম উৎসাহ তেওঁলোক আগবাঢ়ি আহিছে। গতিকে বিটিআৰত ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ আশীৰ্বাদ লাভ কৰিব, এনেধৰণৰ ধাৰণা এটা আমাৰ হৈছে। আৰু কাৰ্যকৰ্তাসকলেও যৎ পৰ্ণাস্তি সংগঠনটোক তৃণমূল পৰ্যায়ত শক্তিশালী কৰাৰ কাৰণে বিৰাম বিশ্ৰামহীনভাৱে তেওঁলোকেও কামত লাগি গৈছে। মই বাৰে বাৰে এই কথাটো কৈ আছোঁ যে বিজেপিৰ কাৰণে 35 লক্ষ বিটিআৰবাসীৰ দুৱাৰ খোলা আছে। তো হাগ্ৰামা মহিলাৰো বিটিআৰৰ, প্ৰমোদ বড়ো ডাঙৰীয়াও বিটিআৰৰ, অঞ্জলি দৈমাৰী ডাঙৰীয়ানীও বিটিআৰৰ, এনেকুৱা বিটিআৰৰ বহুত নেতা যিসকল বিভিন্ন দলৰ নেতৃত্ব লৈছে। আমাৰ কাৰণে কাৰো বাবে দৰ্জা বন্ধ কৰা নাই। আমাৰ কাৰণে সকলোৰে দৰ্জা আমি মুকলিকৈ ৰাখিছোঁ। কিন্তু আল্টিমেটলি জনতা ভোটদাতা ৰাইজৰ ওপৰতে গোটেই নিৰূপণ কৰিব, ভোটদাতা ৰাইজে কি বিচাৰে। আৰু ৰাজনৈতিক পৰিস্থিতি আজি যিটো আছে, অহা এমাহ পিছত ইয়াৰ সলনি হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আৰু এইটো লোকসভা বা বিধানসভা নিৰ্বাচন নহয়, 6 চিডুৱেল এৰিয়াৰ সৰু সৰু সমষ্টি একতাৰ নিৰ্বাচন, 40টা পৰিষদীয় সমষ্টি। গতিকে ইয়াত ৰাজনৈতিক কেতিয়াবা ধাৰাটো ইফালে যাব সিফালে যাব। গতিকে একদম আজিৰ মুহূৰ্তত গোটেই কথাখিনি একদম পৰিষ্কাৰকৈ কৰিব পৰা অৱস্থাত নাই। কিন্তু জুলাই মাহত আমাৰ যি 38জন পৰ্যবেক্ষক দিছোঁ, তেওঁলোকৰ প্ৰতিবেদন, তেওঁলোকৰ যি ৰিপৰ্ট আহিব, তাৰ আধাৰত আমাৰ কৰ্ণধাৰ সমিতিয়ে গোটেই কথাখিনি আলোচনা কৰিম। আৰু আগষ্ট মাহৰ ভিতৰত আমি আমাৰ যি কৌশল, সেই কৌশল আমি আপোনালোকৰ জৰিয়তে কিমান আসন খেলিম, কেনেকৈ খেলিম, গোটেই কথাখিনি আপোনালোকৰ জৰিয়তে ৰাইজলৈ আমি অৱগত কৰাম।